আজি ইয়াত মই আহিছো এজন ডেকা লৰাক লগ পালো পুলিচত ফিজিক্যাল টেষ্ট হৈছে লৰাজনে ফিজিক্যাল টেষ্টত পাস কৰিছে মোক খুদিছে স্যাৰ পৰীক্ষা কেতিয়া হ'ব মই কলো ফেব্ৰুৱাৰীত হ'ব ধুনিয়াকৈ গুছি গল আগত হলে কি কলে হেতেন যে স্যাৰ চাকৰিটো দিয়ক ইয়াত উঠি যোৱাৰ লগে লগে অতুল বৰাই এখন লিষ্ট দিলে হেতেন যে এইকেইটা মোৰ সমষ্টি লৰা চাকৰি দিয়ক অজন্তা নেওগে এখন লিষ্ট দিলে হেতেন মোৰ সমষ্টি লৰা চাকৰি দিয়ক কিন্তু আজি সকলো যুৱক যুৱতীয়ে জানে যে এইখন বিজেপিৰ চৰকাৰ ইয়াত মাত্ৰ দুখীয়া ঘৰৰ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব এই বিষয়ে আজি সকলোৱে জানে আৰু সেই কাৰণে মোৰ ওচৰত কোনেও চাকৰিৰ এপ্লিকেশনো নিদিয়ে প্ৰথমতে দিছিলে আজিকালি এপ্লিকেশনো নিদিয়ে মাত্ৰ খবৰ লয় ৰিজাল্ট কেতিয়া দিব পৰীক্ষা কেতিয়া ওলাব আকৌ বিজ্ঞাপন কেতিয়া ওলাব আজি আমাৰ অসমত আপোনালোকে যেনেকে মাইক্ৰ ফাইনেন্সৰ লোনৰ পৰা মুক্তি পালে সেই ধৰণে এটকাও ঘোষ নিদিয়াকৈ আজি আমাৰ চৰকাৰৰ দিনত 1.5 লাখ লৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে কোনেও কতো 1 টকাও ঘোষ দিবলগীয়া হোৱা নাই মই ডাঙৰ হিচাপ নিদিও যদি কংগ্ৰেছৰ দিনত ৰাকেশ পালে কাৰ অৰ্ডাৰত লৈছিল বেলেগ কথা এটা চাকৰিত 1 কোটি লৈছিল মই এবাৰ আমাৰ শিক্ষা মন্ত্ৰী আছিলো ইন্সপেক্টৰ অফ স্কুল বিলাকৰ এখন মই মিটিং পাতিছিলো মই মিটিঙত এজন ইন্সপেক্টৰক খুদিছিলো যে আপুনি কথাই প্ৰতি শিক্ষকসকলৰ পৰা টকা কিয় লয় শিক্ষকজনে মোক থিয় হৈ ক'লে যাৰ সঁচা কথাটো কম নে ছাৰ মিছা কথাটো কম মই বোলো সঁচা কথা